আজি আমি এটো ভিডিওত আলোচনা কৰিম গণিতৰ দুটা চেপ্টাৰৰ এমসিকিউৰ বিষয়ে চেপ্টাৰ নাম্বাৰ 2 বহুপদ আৰু চেপ্টাৰ নাম্বাৰ 6 ত্ৰিভুজ ইয়াৰ আগৰ ভিডিওটো দুটা চেপ্টাৰৰ এমসিকিউৰ বিষয়ে আলোচনা কৰিছিলো ৰিভিজন আৰু চেপ্টাৰ নাম্বাৰ 1 বাস্তৱ সংখ্যা যদি তোমালোকে চোৱা নাই চাই লবা তো এটো ভিডিওত মই দুটা চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম কাৰণ ফাৰ্স্ট ইউনিট টেষ্টত আমাৰ আহিবলগীয়া চাৰিটা চেপ্টাৰ আৰু এইকিটা তোমালোকে যদি চোৱা এইকিটা কোৱেশ্চন তোমালোকৰ যি কোনো এক্সামৰ কাৰণে ক্লাছ 10 ৰ ফাইনাল এক্সামে হক বা টেষ্ট এক্সাম বা হাফ ইয়াৰলি সেকেন্ড ইউনিট টেষ্ট থাৰ্ড ইউনিট টেষ্ট তো যিয়ে নহক প্ৰতিটো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু মই এইকিটা কোৱেশ্চন ভিতৰৰ পৰা বাছি কেনে তোমালোকক দিছো এইকিটা যদি তোমালোকে চোৱা আৰু বুজি লোৱা যেনেকুৱা প্ৰশ্ন শৰ্ট কোৱেশ্চনত এমসিকিউত নাহক কিয় তোমালোকে পাৰিবাই তো এটা কোৱেশ্চন চাই যোৱা ভালকে প্ৰথম কোৱেশ্চনটো হৈছে তলৰ কোনটো বহুপদ অৰ্থাৎ কোন ৰাশিটো এটা বহুপদ ৰাশি হেতু খুদিছে তো ইয়াতে তোমালোকে চাই লোৱা 1/x - 3 এটো বহুপদ নহয় কাৰণ এটো ভগ্নাংশত আছে তো এটো ৰুট x ৰ ওপৰত ৰুট আছে এটো চলকৰ ওপৰত ৰুট থাকিলে বহুপদ নহয় আৰু এটো বহুপদ নহয় কাৰণ 1 আছে ভগ্নাংশত তেতিয়া d টো বহুপদ ৰাশি নিশ্চয় বুজি পাইছা অপচন d টো শুদ্ধ তো 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো হৈছে কি শৰ্ত সাপেক্ষে x² + bx + c দিঘাত বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হ'ব তো তোমালোকে চাই লোৱা তো ইয়াতে আমাক এটা শূন্য আনটোৰ প্ৰতিক্ৰম বুলি কৈছে যে আমি যদি ধৰি লও এটা শূন্য আলফা ইয়াৰ প্ৰতিক্ৰমটো হ'ব 1/α তো আমি জানো যে শূন্য দুটাৰ পূৰণফল হৈছে c/a ইয়াতে যেহেতু c ৰিলেচনটো দিছে তো এইটো আমি এটা শূন্য আলফা আৰু এটা 1/α প্ৰতিক্ৰম যেহেতু কৈছে প্ৰতিক্ৰম 1/ত হয় তো c/a আলফা ইনটু বিটা মানে c/a আমি জানো তেতিয়া ইয়াতে আমি এটা বস্তু চাব পাৰো যে প্ৰতিক্ৰম যেহেতু লিখিছো এটো ইনটু আলফা এটো আলফা কাটা তেতিয়া এফালে থাকিলে আমাৰ 1 আৰু এফালে থাকিলে কি c/a তো এতিয়া আমি যদি মাল্টিপ্লাই কৰো ইয়াত 1 আছে 1 * c c = 1 * a অৰ্থাৎ a = c তেতিয়া অপচন কোনটো শুদ্ধ হল c টো শুদ্ধ হল নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো এটা বহুপদ ৰাশি নহয় ইয়াৰ কোনটো এটা বহুপদ ৰাশি নহব হেতু কৈছে তো 1 নম্বৰটো এটা বহুপদ ৰাশি হয় কিয় ইয়াত a স্কয়াৰ আছে বা ইয়াতে ইয়াত ax² - 3x + √2 তো এটো এটা বহুপদ ৰাশি হয় কাৰণ √2 আমাৰ ধ্ৰুৱকৰ ওপৰত আছে অৰ্থাৎ সংখ্যাৰ ওপৰত আছে তো পিছৰটো এটা বহুপদ ৰাশি হয় তো ইয়াৰ c নম্বৰটো বহুপদ ৰাশি নহয় কাৰণ ইয়াতে চলকটো ভগ্নাংশত আছে তো এটো বহুপদ ৰাশি নহয় অপচন c টো শুদ্ধ তো এতিয়া তোমালোকে চোৱা 4 নম্বৰটো হৈছে যদি x² - 2 * a - 2 * x - 3 বহুপদটোৰ এটা শূন্য 3 হয় তেন্তে ইয়াৰ মান হ'ব অৰ্থাৎ ইয়াতে এটা শূন্য আমাক 3 দিয়া আছে অৰ্থাৎ আমি x ৰ ভ্যালুটো আমি 3 বহাম তো x ৰ ভ্যালুটো 3 বহালে কি হ'ব এটা শূন্য যেহেতু 3 x ৰ মানটো 3 তো 3² - 2 * a - 2 x ৰ মান 3 - 3 এতিয়া আমি এখানে ক্যালকুলেশন কৰিলে কিমান ওলাব 3² মানে 9 - 2 * a * 3 অর্থাৎ 2 * a twice a * 3 6a minus a plus 2 * 2 4 4 * 3 12 minus 3 ইয়াত ইজিক্যাল টু আমি 0 লিখিব লাগিব কাৰণ আমি এৰ ভ্যালু যেহেতু ওলাম তো এতিয়া আমাৰ কি হৈ আছে পিছৰ লাইনটো লিখি আছো তো সোয়া ইয়াতে মই কম জায়গাতে ক্যালকুলেশন কৰি তোমালোকক বুজাই দি আছো এতিয়া তোমালোকে -6 এটো যদি আমি ৰাখি দিও এফালে হৈ আছে কিমান 12 তো +12 তো ইয়াতে আছে আমাৰ 9 - 3 তো 9 পৰা আমি 3 টো মাইনাস কৰি দিলে +6 = 0 তো ইয়াতে -6 এটো ৰাখি দিছো = এটো +12 আৰু +6 +18 তো এফালে গলে -18 মাইনাস কাটা তো আমি a ৰাখি দিছো 18 টো ওপৰত 6 টো তলত 6 দি 18 কে বাৰ যাব 3 বাৰ যাব অৰ্থাৎ এৰ ভ্যালুটো 3 তে 3 অপচন c টো শুদ্ধ নিশ্চয় বুজি পাইছা তো ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো হৈছে আমাক যে 2x² - 5x + 6 দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল হ'ব তো এই দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল কিমান হ'ব তো তোমালোকে চোৱা
তো শূন্য দুটাৰ যোগফলৰ সূত্ৰ আমাৰ কি আছিল -b/a তো আলফা প্লাস বিটা -b/a তো -b/a যদি কও আমি এটা বহুপদৰ সদায় জানো এটো হৈছে a এটো হৈছে b এটো হৈছে c তো b ৰ মানটো আছে -5 তো ইয়াত এটা মাইনাস আছে তো মাইনাস আৰু এটা মাইনাস আছে তো -5 ডিভাইডেড বাই a ৰ মানটো 2 আছে তো মাইনাসে মাইনাসে এটো আমাৰ কি হৈ গল প্লাস হৈ গল অৰ্থাৎ 5/2 নিশ্চয় বুজি পাইছা তো এটো অপচন a টো শুদ্ধ তো প্লাস 5/2 টো শুদ্ধ হ'ব তো ইয়াৰ আগৰটো 6 নম্বৰ কোৱেশ্চনটো চাব পাৰা 6 নম্বৰ কোৱেশ্চনটো হৈছে যদি px = ax square minus 3 whole into a minus 1 whole into x minus 1 বহুপদ ৰাশিৰ এটা 0 1 হয় তেন্তে এৰ মান কিমান হ'ব তো ইয়াতে আমি ক্যালকুলেশন কৰিলো আগৰ যেনেকৈ কৰিছো px টো 0 বুলি ধৰিছো কাৰণ এৰ মান উলাম তো a x square a into x ৰ মান 1 আছে তো a whole into 1 square minus 3 a minus 1 whole into x মানে 1 minus 1 তেতিয়া আমাৰ 0 to 0 a to a minus 3 into a into 1 minus 3a minus a minus a plus 1 into 3 into 1 into 1 3 minus 1 তো এতিয়া আমাৰ কি হ'ব সোৱা 0 = a এটো আছে -3 এটো আছে a তো -2 আছে হ'ব অৰ্থাৎ তিনটা এৰ পৰা এটা গলকৈ -2 আছে প্লাস 3 ৰ পৰা 1 গলকৈ 2 তেতিয়া আমি যদি ইয়াতে যদি -2 আছে ৰাখি দিও = +2 আছে এফালে গলে আমাৰ কি হ'ব -2 আছে -2 মাইনাসে মাইনাসে 2 সাইডৰ পৰা কাটা গল a = কি হল 2/2 অৰ্থাৎ কিমান হল আনসার 1 হল তো নিশ্চয় বুজি পাইছা অপচন a টো শুদ্ধ তো ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা আমি 7 নম্বৰ কোৱেশ্চনটো চালে যে এটা দ্বিঘাত বহুপদ বাছি উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি 3 আৰু শূন্য দুটাৰ গুণফল -2 অৰ্থাৎ এটা হ'ব 3 আৰু এটা হ'ব -2 আমাৰ এটা বহুপদৰ আৰ্হিটো কেনেকুৱা আছিল তোমালোকে নিশ্চয় জানা x² - alpha + beta x + alpha into beta তো এটো আছিল এটা বহুপদৰ আৰ্হি এটা সূত্ৰ তো শূন্য দুটাৰ সমষ্টি যেহেতু কৈছে 3 তো আলফা প্লাস বিটাৰ মান 3 হলে তো ইয়াতে বহাই দিলে x² - 3x -2 সূত্ৰ মতে আহিলে পিছত গুণফল হৈছে -2 তো মাইনাসে প্লাসে -2 তো আমাৰ অপচন কোনটো শুদ্ধ হৈ আছে চাই লোৱা ডি টো শুদ্ধ হৈ আছে নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটো হৈছে যদি এটা বহুপদৰ শূন্য দুটাৰ যোগফল আৰু গুণফল ক্ৰমে -3 আৰু 2 হয় তেন্তে বহুপদটো হ'ব তো এটো একেই দিছে খালি ইয়াতে মাইনাস চিনটো চেঞ্জ কৰি দিছে তো একেই হ'ব তো ইয়াতে চোৱা x² - alpha + beta x plus alpha into beta তো ইয়াতে x² to x² থাকিলে -alpha plus beta ৰ মানটো কিমান -3 x plus alpha into beta ৰ মানটো 2 তো x² minus plus 3x plus 2 তেতিয়া অপচন আমাৰ কোনটো শুদ্ধ হৈ আছে সি অপচনটো শুদ্ধ হৈ আছে নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা ইয়াৰ আগৰ নাম্বাৰ 9 কোৱেশ্চনটো আমাক কৈছে যে px = ax² - 3 whole into a - 1 whole into x - 1 বহুপদৰ দুটা শূন্য a আৰু 1 তেন্তে এৰ মান হ'ব অৰ্থাৎ এৰ মান উলাব দিছে দুটা শূন্য এটা a এটা 1 অৰ্থাৎ আমি এটা শূন্য জায়গাত আমি কি বহাই চাম 1 বহাই চাম যেহেতু 1 টো দিয়া আছে তো px টো 0 = ax² অৰ্থাৎ x ৰ মান 1 হলে a হ'ব -3 a into x ৰ মান 1 হলে 3 ঠাইছে হ'ব আকৌ মাইনাসে মাইনাসে প্লাস 3 into 1 into 1 3 -1 এনেকৈ এটা কৰিছো অলপ আগতে বুজি পাবাই তো ইয়াতে আমাৰ -2 আইছে থাকিব ইয়াতে +2 থাকিব তো a = কিমান হ'ব 2/2 অৰ্থাৎ এটো ফলে মাইনাসে মাইনাসে কাটাই যাব তো 1 সিম্পল বুজাই দিছো তো অপচন এটো শুদ্ধ এটো ৰিপিট হৈছে কোৱেশ্চনটো ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা এটো আমাৰ 10 নম্বৰ কোৱেশ্চনটো হৈছে 4x² - 8x বহুপদৰ শূন্যবোৰৰ গুণফল হ'ব অৰ্থাৎ এই বহুপদৰ শূন্যবোৰৰ গুণফল কিমান হ'ব শূন্যবোৰৰ গুণফলৰ সূত্ৰটো আমাৰ কি আছিল c/a তো c/a যদি হ'ব লগা হয় ইয়াতে c ৰ ভ্যালুটো নাই যেহেতু এটো x² আছে আৰু এটো x আছে এটো হৈছে a এটো হৈছে b c নাই তো c ৰ মানটো 0 এৰ মানটো 4 তো 0/4 হলে 0 হ'ব তো নিশ্চয় অপচনটো বুজি পাইছা c টো শুদ্ধ অপচনটো চাব পাৰো 11 নম্বৰ কোৱেশ্চনটো হৈছে 5 - 3√2 and 5 + 3√2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হল
তো এই দুটা শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো আমাৰ কি হ'ব তো এটো আমি উলিয়াব লাগে তো এটো হৈছে আলফা আৰু এটো হৈছে বিটা এই দুটা এনেকুৱাকে ধৰি কেনে আমি বহুপদটো উলিয়াব পাৰো তো তোমালোকে চোৱা চাৰিটা অপচন দিয়া আছে তো তোমালোকে চোৱা মই ক্যালকুলেশনটো কৰি দি আছো যে এটো কোনটো হ'ব তো তোমালোকে ইয়াত চাই যাবা আমাৰ সূত্ৰটো আছিল কি যে আমাৰ সূত্ৰটো আছিল আলফা x স্কয়ার মাইনাস alpha plus beta whole into x plus alpha into beta আমাৰ সূত্ৰটো আছিল এটো নিশ্চয় জানা অলপ আগতে তোমালোকক মই দেখাইছো তো আমি মানবোৰ ইয়াতে বহাই দিলে কেনেকুৱা হ'ব x স্কয়ার minus alpha plus beta alpha মানটো হৈছে 5 minus 3√2 আৰু বিটাৰ মানটো হৈছে plus 5 plus 3√2 তো দুটা আছে আলফা প্লাস বিটা তো প্লাস আছে কাৰণ একো কৰিব নালাগে জাস্ট মান কিটা বহাই দিছো তোমালোকে চাই লব পাৰা আকৌ শূন্য কিটা তো লগতে আছিল x লিখিছো প্লাস আলফা ইনটু বিটা তো আলফাৰ মান হৈছে 5 minus 3√2 বিটাৰ মান হৈছে 5 plus 3√2 তো নিশ্চয় বুজি পাইছা তো কিটা মান ইয়াতে মই বহাই দিছো এই মান কিটা বহোৱাৰ পিছত আমাৰ কি হ'ব এখিনি ক্যালকুলেশন কৰিব লাগিব তো এখিনি ক্যালকুলেশন কৰিলে আমাৰ কি হ'ব আনসাৰটো তো x স্কয়ার থাকিলে তো ইয়াতে -3√2 + 3√2 কাটা তো এতিয়া থাকিলে কিমান 5 + 5 10 x এটো প্লাস এটো a - b হোল ইনটু a + b = a স্কয়ার - b স্কয়ার তেতে ইয়াতে কি হল x স্কয়ার to x স্কয়ার minus 10x plus এটো 5 স্কয়ারে 25 minus এটো স্কয়ার হলে 3 3 গুণ 9 স্কয়ার রুটে কাটা 2 9 2 গুণ 18 তো x স্কয়ার to x স্কয়ার minus 10x এখিনি ক্যালকুলেশন বুজিলোৱা ভালকে তো এতিয়া আমাৰ 25 ৰ পৰা 8 গলে গৈ কিমান থাকিব 7 থাকিব তো x স্কয়ার minus 10x plus 7 এটো আনসাৰ শুদ্ধ হ'ব অপচন এটো শুদ্ধ হ'ব চাইলোৱা অপচনটো ক'ত আছে x স্কয়ার minus 10x plus 7 তেতে অপশন এ টু এ শুদ্ধ হল তোমালোকৰ এ অপশনতে এটো আছে x স্কয়ার minus 10x plus 7 তো ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 12 চাও 12 নম্বৰ কোৱেশ্চনত আমাক কৈছে 3x³ minus 5x স্কয়ার minus 11x minus 3 বহুপদটোৰ কৈছে p আৰু q দুটা অপশন দিছে যে 0 তিনিটা সমষ্টি 5/3 তো এটো শুদ্ধ কাৰণ চোৱা 0 তিনিটা সমষ্টি সূত্ৰ হৈছে আলফা প্লাস বিটা প্লাস গামা = -b/a তো ইয়াতে হৈছে এটো a এটো b এটো c এটো d এটো ত্ৰিঘাত বহুপদ তেতিয়া -b/a কলে -b ৰ মানটো কিমান হ'ব -5 তে -5 আৰু ইয়াত মাইনাস আছে তো এটো +5 হ'ব মেসে প্লাস হৈ গল এর মান তো 3 আছে তো 5/3 এটো শুদ্ধ আনসার তো ইয়াৰ পিছতে আমি চাব পাৰো যে কি 0 তিনিটা গুণফল -1 গুণফলৰ সূত্ৰ হৈছে তো -d/a তো d/a যদি কৰো d ৰ মানটো কিমান আছে a b c d -3 তো মাইনাসে প্লাস হৈ গল এর মান তো 3 আছে তো 3/3 কিমান হল 1 তো এতিয়া 1 হল ইয়াতে -1 উলোৱা নাই ইয়াতে -1 দিছে তো এটো ভুল আছে এটো অশুদ্ধ এটো শুদ্ধ তো ইয়াতে কৈছে p আৰু q দুইটাই অসত্য এটো মিছা p সত্য কিন্তু q অসত্য এনেকুৱা ধৰণৰ কোৱেশ্চন আহে মই ইয়াতে দুটা অপচন দিছো তো এনেকুৱা চাৰিটা অপচন আহিব তো তোমালোকক বুজিবলৈ এই কিটা মই বনাই দিছো কোৱেশ্চন কিটা বহুত ভালকে তোমালোকে ভিডিওটো চাবা আৰু লগতে লিখি যাবা যিকোনো পৰীক্ষাৰ কাৰণে এই কিটা এইটো চেপ্টাৰৰ পৰা বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে বুজি ললে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পাবাই তো ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 12 ax² + bx + c = 0 a not equal 0 সমীকৰণটোৰ মূল দুটাৰ পূৰণফল যোগফলৰ সৈতে সমান হ'ব যদিহে তো পূৰণফলটো যদি যোগফলৰ সৈতে সমান হ'বলগীয়া হয় তেতিয়া ইয়াৰ কোনটো কন্ডিশন শুদ্ধ হ'ব b + c = 1 b - c = 1 b + c = 0 b = c তো ইয়াতে b + c = 0 হ'ব মই তোমালোকক বুজাই দিও কেনেকুৱাকে হ'ব তো আমি জানো আলফা প্লাস বিটা মানে হৈছে -b/a তো -b ইয়াতে b ৰ মানটো আমি কিবা এটা ধৰিব লাগিব আৰু c ৰ মানটো কিবা এটা ধৰিব লাগিব আকৌ এই দুটা যোগ কৰিলে 0 হ'ব তো b ৰ মানটো তুমি যিয়ে ধৰা 2 3 c ৰ মানটো যিয়ে ধৰা দুইটাক একে ধৰিব লাগিব এটা প্লাসত এটা মাইনাসত তেতিয়াহে আমি যোগ কৰিলে 0 হ'ব আমি জানো তো আমি যদি এটা কাম কৰো b ৰ মানটো যদি মই যদি -3 ধৰো ধৰিলো +3 ধৰো
আৰু চিৰ মানটো যদি মই -3 ধৰো তেতিয়া এটো প্লাস ইয়াতে -3 ধৰিছো চিৰ মান এটাৰ মান প্লাস এটাৰ মান মাইনাস ধৰিব লাগিব ইজিক্যাল টু তেতিয়া 0 হয় কেনেকুৱা হয় প্লাস এ মাইনাস -3 ইজিক্যাল টু 0 তো আমি 0 পাইছো তো এটা হৈছে এতিয়া আমি কি গম পালো বিৰ মানটো 3 হলে ইয়াতে -3 হ'ব আৰু এৰ মানটো যিকোনো তুমি ধৰিব পাৰা 2 ধৰি দিও কিয় এ দুইটা কাৰণে এ হয় তো 2 ইয়াতে চিৰ মানটো মই কি ধৰিম ইয়াতে -3 ধৰিছিলো তো ইয়াতো -3 আহিব এৰ মানটো দুইটা কাৰণে একে বুলি কৈ আছো তো এৰ মানটো 2 তো এটো ইজিক্যাল টু এটো হ'ব তেতিয়া দুইটাই সমান হ'ব সমান হলে তেতিয়া বি আৰু চিৰ মানটো কি হ'ব একে হ'ব এটা প্লাসত এটা মাইনাসত তো আমাৰ এটো কন্ডিশন হলেহে শুদ্ধ হ'ব আকৌ এই দুটা প্লাস কৰিলে 0 হ'ব লাগিব তো আমি জানো -3 আৰু +3 যোগ কৰিলে 0 হয় তো নিশ্চয় বুজি পাইছে এটো বহুত কনসেপ্ট এটো বুজিবলগীয়া প্ৰশ্ন আছিল আৰু প্ৰতিটো প্ৰশ্ন তোমালোকৰ বহুত বুজিবলগীয়া এইকিটা বুজি ললে কোনো কোৱেশ্চনে ইয়াৰ পৰা এৰা না যাব যেনেকুৱা টান প্ৰশ্নই নাহক কিয় তোমালোকে পাৰিবা তো 13 নম্বৰ কোৱেশ্চনটো তোমাৰ 1 নম্বৰ চেপ্টাৰৰ হয় তো হেতুত মই দিবলৈ পাহৰিছিলো আগৰ ভিডিওটোত এটো কোৱেশ্চন ইয়াতে মই খুমাই দিছো তোমালোকে চাই লোৱা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তো কোৱেশ্চনটো কৈছে দুটা সংখ্যা a আৰু b ৰ লসাগু l হলে সংখ্যা দুটাৰ গসাগু কিমান হ'ব তো দুটা সংখ্যা মানে a b তো আমি এটা সূত্ৰ জানো উই নো যে লসাগু ইনটু গসাগু তেতিয়া লসাগুটো তোমাক l দিয়া আছে ইনটু গসাগু নাই তো গসাগু লিখিছো সংখ্যা দুটাৰ গুণফল সূত্ৰ সংখ্যা দুটা কি আছে a আৰু b তো ab তেতিয়া আমি যদি গসাগু কি হ'ব গসাগুটো যদি আমি ৰাখি দিও যে গসাগুটো মই ৰাখি দিছো তেতিয়া কি হ'ব ab divided by l এটো সূত্ৰ আছিল লসাগু ইনটু গসাগু সংখ্যা দুটাৰ গুণফল মানে পূৰণফল একেলগে লিখিছো তো গসাগু ৰাখি দিছো গসাগু উলিয়াব দিছে l টো ডিভাইড হৈ গল তে b by l হল তো নিশ্চয় বুজি পাইছে অপচন এটো শুদ্ধ ইয়াৰ আগৰটো চোৱা ইয়াৰ আগৰ কোৱেশ্চনটো 14 নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে যে এটা দ্বিঘাত বহুপদ যাৰ শূন্য দুটাৰ পূৰণফল আৰু সমষ্টি দুটা যথাক্ৰমে 5 আৰু 8 হলে বহুপদটো হ'ব তো এবাৰ পূৰণফল আগতে দিছে আৰু সমষ্টি পিছত দিছে একো কোনো কথা নাই তো আমাৰ সূত্ৰটো আছিল কি x² - আলফা + বিটা মানে শূন্য দুটা সমষ্টি x + আলফা * বিটা তো ইয়াতে আমি মানবোৰ বহাই দিলে হৈ যাব তো কেনেকুৱাকে হ'ব চোৱা x² to x² থাকিলে - আলফা + বিটা তো শূন্য দুটা সমষ্টি কি আছে 8 আছে তো 8x + আলফা * বিটা মানে 5 আছে 5 তো এটো হৈ গল x² - 8x + 5 তো এটো কোনটো বহুপদ হ'ব x² - 8x + 5 এক নম্বৰটো হয় এটা ধ্ৰুৱক ইয়াৰ আগত তোমালোকে কেটো এনে দিছে সব লগতে তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা এই কোৱেশ্চনটোত কৈছে আমাক 15 নম্বৰ কোৱেশ্চনটোত ax³ + bx² + cx + d এটা দ্বিঘাত বহুপদ হ'ব যদিহে a = 0 b = 0 তো এটো নহব কাৰণ এটো দ্বিঘাত বহুপদ হ'বলগীয়া হলে x² থাকিবই লাগিব তো এটো b ৰ মান 0 হলে নহব a ≠ 0 তো এৰ মান 0 হ'ব পাৰিব কোনো কথা নাই b ≠ 0 এটো নহব কিয় দ্বিঘাত বহুপদল হ'বলগীয়া হলে এটো 0 হৈ যাব লাগিব তো অপচন সি টো শুদ্ধ কাৰণ ইয়াতে এৰ মান 0 অৰ্থাৎ এটো 0 হৈ গলে এটো নাইকিয়া হৈ যাব তো b ≠ 0 অৰ্থাৎ b টো থাকি যাব তো এটো দ্বিঘাত বহুপদ হ'ব কাৰণ b থাকি গলে x² থাকি যাব তো x² থাকি গলে দ্বিঘাত বহুপদ হ'বই তো নিশ্চয় বুজি পাইছে ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা 16 নম্বৰ কোৱেশ্চনটো কৈছে 2x³ - 3x² + 5x - 12 শূন্যবোৰৰ পূৰণফল হ'ব তো পূৰণফলৰ সূত্ৰটো জানো আমি পূৰণফলৰ সূত্ৰটো আছিল কি d/a তো -d/a আছিল -d/a তে মানটো বহাই দিলে d ৰ মান আছে 12 তো যেতিয়া d ৰ মান 12 আছে -12 আছে তো মাইনাস আৰু ইয়াৰ মাইনাসে হৈ যাব +12 এৰ মানটো আছে 2 তে 2 দিকেনে 12 কাটিলে 6 অৰ্থাৎ +6 হ'ব অপচন সি টো শুদ্ধ d নহব এটো মাইনাসটো নহব প্লাসৰ 6 হ'ব ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা আগৰ কোৱেশ্চনটো 17 নম্বৰ কোৱেশ্চনটো কৈছে x³ + 4x² + 4x বহুপদটোৰ 0 -2 আৰু -2 তেন্তে আনটো 0 হল আনটো 0 কিমান হ'ব চোৱা তো ইয়াৰ আনসাৰটো হ'ব 0 অপচনটো শুদ্ধ এ নাম্বাৰটো তো তোমালোকে চাই লোৱা কেনেকুৱাকে ইয়াৰ আমাৰ দুটা 0 দিয়া আছে তোমালোকৰ -2 তেতিয়া যেতিয়া এটা দুটা 0 দুটা -2 হল তো ইয়াৰ পৰা আমি কি লিখিব পাৰো তাৰ এটা উৎপাদক কি হ'ব x - -2 তো কি হ'ব x +
2 তো x plus 2 এই বহুপদটোৰ এটা উৎপাদক হ'ব যেতিয়া x plus 2 এই বহুপদটোৰ এটা উৎপাদক হ'ব তো আমি এতিয়া ডিভাইড কৰিব পাৰিম তো এতিয়া আমি বহুপদটোক এটোৰে আমি হৰণ কৰিম তো নিশ্চয় তোমালোকে হৰণ কৰিব পাৰা ইয়াত কি আছে x³ + 4x² plus 4x এটো x plus 2 ৰে আমি হৰণ কৰিম তো x plus 2 ৰে যেতিয়া হৰণ কৰিম ইয়াতে আমাৰ কি আহিব x² into x³ হ'ব পিছত কি হ'ব আমাৰ তো x² into 2 এ আমাৰ কি হ'ব 2x x² তাৰপিছত এতিয়া আমি মাইনাস কৰিব লাগিব মাইনাস কৰাৰ পিছত এটো কাটা গল তো ইয়াতে আমাৰ কি হ'ব 2x² মাইনাস কৰিলে 4 এটো মাইনাস হৈ যাব তো ইয়াতে আমাৰ নামে আহিলে 4x তো আকৌ আমি কি দিব লাগিব ইয়াতে আমাৰ দিব লাগিব প্লাস 2x দিলে 2 into x 2x² আকৌ 2 into 2 4x তো আমাৰ আনসাৰটো ভাগশেষ 0 ওলাইছে তো আমি কি পাইছো চাও ইয়াৰ এই বহুপদটোৰ এটা উৎপাদক এটো আছিল আৰু এটা আমি এটো পাইছো তো এটোৰ পৰা আমি কি লিখিব পাৰো এই দুটাৰ পৰা therefore x plus 2 তো এটা আছিল আৰু এটা কি পাইছো x² plus 2x তো ইয়াতে আমি কি লিখিব পাৰো x plus 2 to x plus 2 আছে ইয়াৰ পৰা আমি x এটা কমন লব পাৰো x এটা কমন ললে কি থাকিব x plus 2 তো এতে আমি তিনটা লিখিব পাৰিম যে x = -2 এটো x = আমাৰ কিমান হ'ব 0 আৰু এটো x = কিমান হ'ব -2 তো এটো এটা -2 আছিল এটো এটা -2 আছিল তো এটো কিমান হল 0 হল কাৰণ এটো = 0 হলে তো প্লাস আছে মাইনাস হৈ যাব এটো = 0 হলে প্লাস আছে মাইনাস হৈ যাব তো এটো = 0 হ'ব তো এটা শূন্য আমি 0 পাই গলো তিনটা আছিল দুটা দিয়া আছিল আৰু এটা 0 তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা তো 18 নম্বৰ কোৱেশ্চনটো হৈছে যদি p x² - 2x + 3p = 0 দিঘাত সমীকৰণৰ মূল দুটা আলফা আৰু বিটা হয় আৰু আলফা প্লাস বিটা = আলফা ইনটু বিটা তেন্তে p ৰ মান হ'ব অৰ্থাৎ আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা যদি দুইটাই সমান হয় তেতিয়া p ৰ মান হ'ব তো আমি জানো আলফা প্লাস বিটা মানে হৈছে -b/a আৰু আলফা ইনটু বিটা মানে হৈছে c/a তো এতিয়া আমাৰ কি হল দুইটা a একে আছে আমি a কাটি দিব পাৰো তো b ৰ মানটো আমাৰ কিমান ওলাব जो b ৰ মানটো আমাৰ ইয়াত আছে মাইনাস চিন আছে ইয়াতে আছে b ৰ মানটো 2 তো ইয়াতে হ'ব +2 = c ৰ মানটো আছে 3p 28p তো ইয়াতে যদি আমি এটা কাম কৰো p ৰ মান ওলাব যাও p টো যদি আমি ৰাখি দিও তেতিয়া কিমান হ'ব ওপৰত 2 থাকিব 3 টো পূৰণ হৈ আছে বলে হৰণ হ'ব 2/3 তো অপচন b টো শুদ্ধ নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনটো আছে তোমাৰ x² + 3x + k বহুপদটোৰ এটা 0 2 হলে k ৰ মান হ'ব তো k ৰ মান কিমান হ'ব তোমালোকে চোৱা ইয়াতে x² মানে এটা 0 2 দিছে 2² + 3 * 2 x ৰ মান 2 অৰ্থাৎ 2 মানে 0 এটা 2 মানে x ৰ মান 2 plus k = 0 তো ইয়াতে আমাৰ 2 দুগুণে 4 হ'ব +6 plus k = 0 তো এতিয়া আমি যদি k টো ৰাখি দিও 4 আছে 10 তো -10 তো k ৰ মান -10 বিটো শুদ্ধ ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা 20 নম্বৰটো কৈছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটা -3 আৰু 4 হলে বহুপদটো হ'ব -3 আৰু 4 হলে বহুপদটো হ'ব অৰ্থাৎ দ্বিঘাত বহুপদৰ যোগফল দিয়া নাই এবাৰ শূন্য দিছে তো আমাৰ সূত্ৰটো কি আছিল x² - আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা তো এতিয়া আমাৰ কি আহিব x² to x² মাইনাস আলফাৰ মান হৈছে -3 বিটাৰ মান হৈছে 4 আলফা ইনটু বিটা মানে কি মান হ'ব 3 4 গুণ 12 মাইনাস হৈ যাব তো ইয়াতে কি আহিব x² তো এটো 4 ৰ পৰা 3 গলে গৈ 1 থাকিব -1x -12 তেতিয়া অপচন তোমাৰ c টো শুদ্ধ হ'ব x² - x -12 তো নিশ্চয় বুজি পাইছা ইয়াৰ এটো লাষ্ট কোৱেশ্চন হ'ব এই দ্বিঘাত চেপ্টাৰটোৰ 21 নম্বৰ কোৱেশ্চনটো চাব পাৰা তো 21 নম্বৰ কোৱেশ্চনটো কৈছে যদি আলফা আৰু বিটা 5x² - 7x +12 বহুপদটোৰ শূন্য হয় তেন্তে কিহতৰ প্ৰতিক্ৰমৰ যোগফল হ'ব তেন্তে কিহতৰ প্ৰতিক্ৰমৰ যোগফল কিমান হ'ব চোৱা তো আমি বুজি লও ইয়াতে আমাক যেহেতু আলফা আৰু বিটা দুটা শূন্য দিয়া আছে আৰু কিহতৰ প্ৰতিক্ৰমৰ যোগফল ওলাব দিছে তো আলফাৰ প্ৰতিক্ৰমটো আমি জানো 1/α আৰু বিটাৰ প্ৰতিক্ৰমটো 1/β তো যোগফল বুলি কোৱাৰ কাৰণে মই যোগ চিন দিছো তো ইয়াতে আমি কিহতৰ এলসিএম ললে আলফা
ইনটু আলফা বিটা হ'ব তাৰ সিহঁতৰ লসাগু আৰু ওপৰত আমি আলফা আলফা কাটি দিলে বিটা থাকিব তো ইয়াতে কি হ'ব বিটা প্লাস আলফা অর্থাৎ আলফা প্লাস বিটা ডিভাইডেড বাই আলফা ইনটু বিটা হৈ গল তো ইহঁতৰ সূত্ৰটো আমি জানো আলফা প্লাস বিটা মানে কি আছিল মাইনাস বি বাই এ আৰু আলফা ইনটু বিটা আছিল সি বাই এ তো নিশ্চয় বুজি পাইছা তো আলফা মাইনাস বি বাই এ হলে তাৰ মানটো আমি ইয়াতে চাব পাৰো মাইনাস বি ৰ মানটো কিমান আছে -7 অর্থাৎ 7 বাই এ মানে আছে 5 আৰু সি বাই এ সি ৰ মানটো আছে 2 বাই এৰ মান আছে 5 তো আমি 5 কাটি দিছো তেতিয়া আমাৰ আনসাৰটো কিমান ওলাই আছে ইয়াতে চাই লোৱা 5 কাটি দিয়াৰ লগতে আমাৰ হ'ব ইয়াতে ওপৰত 7 তলত হ'ব 2 অৰ্থাৎ 7/2 তো অপচন কোনটো শুদ্ধ হল তোমালোকে দেখাই পাইছা নিশ্চয় ক্যালকুলেশনটো ভালকে বুজি লবা কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে ডি নাম্বাৰ অপচনটো শুদ্ধ ইয়াৰ আগত চোৱা আৰু চাৰিটা কোৱেশ্চন আছে 22 নম্বৰ কোৱেশ্চনটো কৈছে 6x² - 3 - 7x বহুপদটো শূন্য দুটাৰ পূৰণফল হ'ব তো এইটো বহুপদটো তুমি সজাই ল'ব লাগিব এনেকুৱাকে পাজল লগাই দিয়ে এইটো বহুপদটো হ'ব একচুয়ালি এইটো 6x² - 7x -3 তো বহুপদটোৰ শূন্য দুটা পূৰণফলৰ সূত্ৰটো কি আছিল c বাই a তো c মানে হৈছে -3 ইয়াতে 7 লিখিলে ভুল হৈ যাব কিয় c টো হৈছে ধ্ৰুবক পদ অৰ্থাৎ c মানে -3 a মানটো হৈছে 6 অৰ্থাৎ -3/6 হলে ইয়াৰ অপচনটো চাব পাৰো ডাইৰেক্ট 3/6 দিয়া আছে তো অপচন c টো শুদ্ধ ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা তল কোনটো এটা বহুপদ তো ইয়াৰ কোনটো এটা বহুপদ হ'ব পাৰে তোমালোকে চাই কেনে নিশ্চয় ডাইৰেক্ট কোৱাটো টান হৈ যাব অলপ চাই ভাবি ল'ব লাগিব কাৰণ ফাৰ্ষ্টৰটো নহয় ফাৰ্ষ্টৰটো ভগ্নাংশত আছে পিছৰটো নহয় পিছৰটো চলকৰ ওপৰত ৰুট আছে তো পিছৰটো হয় কাৰণ পিছৰটো হয় মই দেখাই দি আছো এটো ভগ্নাংশ থাকিলেও আমাক ডিভাইড যাব আৰু আগৰটো নহয় এটো নহয় কাৰণ এটোৰ ওপৰত ৰুট আছে তো এটো তুমি উৎপাদক কৰিব পাৰা এটো হৰণ কৰি দিব পাৰা তো হৰণ কৰি দিলে হৈ যাব তো হৰণটো মই শৰ্টকাট দেখাই দিও तो x² plus 5x plus 6 এটো দিকেনে আমি x plus 2 ৰে হৰণ কৰিব পাৰো অথবা হৰণ নকৰি কেনে এটো উৎপাদকত ভাঙি দিলেও x plus 2 ওলাব তো এটো এটা বহুপদ হয় বুলি আমি ক'ব পাৰো তো এটো x এ কাটা x ত একবাৰ x² আছে তো এটা x দিব লাগিব x * x x² আৰু 2x তো এতিয়া নামি আহিলে 28x plus 6 তো ইয়াতে আমি 3 দিব পাৰো 3 দিলে 28x plus 6 তো এটো 0 হল তো এটো এটা বহুপদ হয় আৰু বাকি কিটা নহয় তো ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা আগৰ কোৱেশ্চন 24 নম্বৰটো চাব পাৰা 24 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে px = ax³ - 6x² + 11x - 6 বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল 4 তেন্তে এৰ মান হ'ব তো শূন্য কেইটাৰ পূৰণফল কিমান দিছে 4 দিছে তো এৰ মানটো আমি ওলাব লাগে এটো ত্ৰিঘাত বহুপদ হয় তো ত্ৰিঘাত বহুপদৰ সূত্ৰটো কি আছিল পূৰণফলৰ সূত্ৰটো আছিল আলফা বিটা গামা = -d/a তো ইয়াতে আমি আলফা পূৰণফলটো যেহেতু শূন্য কেইটাৰ পূৰণফল যেহেতু 4 দিছে তো ইয়াতে আমি 4 বহাই দিম গুটে কেইটাৰ পূৰণফল -d d ৰ মানটো আমাক ইয়াতে আছে এটো a b c d d ৰ মানটো -6 অৰ্থাৎ +6 হৈ যাব ডিভাইডেড বাই a ইয়াতে আমি মানটো উলিয়াব পাৰো তো এতিয়া আমি উলিয়ালে কি হ'ব 4 * a 4a = 6 অৰ্থাৎ a = 6/4 6/4 যদি কৰো কাটাকাটি কৰিলে আমাৰ 3/2 অৰ্থাৎ 3/2 অপচন শুদ্ধ হ'ব 3/2 হলে এটো বি টো শুদ্ধ নিশ্চয় বুজি পাইছা আৰু এটা লাষ্ট কোৱেশ্চন এটো চেপ্টাৰৰ 25 নম্বৰ লৈকে আছিল তো লাষ্ট কোৱেশ্চনটো তোমালোকে চাব পাৰা কৈছে যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটোৰ হ'ব তেতিয়া আমাক কৈছে যোগফল আৰু পূৰণফল যদি p আৰু q হয় তেন্তে বহুপদটো হ'ব তেতিয়া তোমালোকে চাব পাৰা যে এটা বহুপদৰ আৰ্হি মই বাৰে বাৰে কৈ আছো x² - alpha plus beta x into alpha into beta তো এটো সূত্ৰ এটা অংক তোমালোকে পাবা এমসিকিউ ত ফাইনালতো পাবা মেট্ৰিক পৰীক্ষাতো তোমালোকে এনেকুৱা এটা কোৱেশ্চন পাবা তো x² কৈছে শূন্য কেইটাৰ যোগফল p অৰ্থাৎ -px এই alpha plus beta মানে p plus alpha into beta শূন্য কেইটাৰ পূৰণফল হৈছে q অৰ্থাৎ q তো pq দিয়া থাকিলে কি হ'ব x² - px plus q তো এটো হ'ব ইয়াৰ আনসাৰ তো ইয়াত চাবছোৱা কোনটো আনসাৰ হ'ব বি টো শুদ্ধ তো
তো 2 নম্বৰ তো ইয়াৰে আৰু 4টা কোৱেশ্চন আছে 22 নম্বৰ কোৱেশ্চনটোত আমি 25টা কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিলো বহুপদ চেপ্টাৰত তো মই কৈছিলো ফাৰ্ষ্টতে যে এটো ভিডিওত আমি 6 নম্বৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম ত্ৰিভুজ তো এটো ভিডিওত বহুত দীঘল হৈ যাব হেতু চেপ্টাৰ আলোচনা কৰিবলগীয়া হলে তো ইয়াৰ পিছৰ ভিডিওত মই 6 নম্বৰ চেপ্টাৰটো দিম তো তোমালোকে এই 25টা কোৱেশ্চন সবে ভালকে চাবা আৰু প্ৰতিটো কোৱেশ্চন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় যদি ভিডিওটো ভাল লাগে কমেন্ট কৰিবা লাইক কৰিবা লগৰ বন্ধু বৰ্গক শেয়াৰ কৰিবা থ্যাংক ইউ